মীনাক্ষী, কি খবৰ? ভালনে? মই ভালে আছো। তোৰ কচোন? মোৰো ভালেই। আমাৰ ঘৰলৈ হ'লে এপাকো আহিব নোৱাৰো, ইমান ওচৰতে থাকিও। তইতো আহিব পাৰচোন। নকবি আৰু, মোৰ যে একদম ঢেৰ কাম থাকে। আমাৰ সেই বাবাটোৱে যে এতিয়া সেই নতুনকৈ মানে বিজনেছ এটা কৰিবলৈ লৈছে, সেইকাৰণে মানে মই তাৰ লগত অকণমান লাগি থাকি দিওঁতে সময়কে নাপাওঁ। তোৰচোন একো প্ৰব্লেম নাই, ঘৰতে ছোৱালী দুজনী আছে আৰু ধুনীয়াকৈ তোক সহায় মেলি কৰি দিয়ে, তইতো ওলাই আহিব পাৰো। নহয় ঘৰত ছোৱালী দুজনী থাকিলে বুলি আৰু অকল সিহঁতি কামকে কৰি থাকিব নেকি? ছোৱালী মানুহৰনো কি আৰু, কামকেইটা ভালদৰে শিকিলে হৈছে আৰু, যাতে পিছত গৈ শহুৰেকৰ ঘৰত শাহুৱেকৰ পৰা সেই কিতা কেহা মাতবিলাক নুশুনে। পিছে তহঁতৰ ল'ৰা এটা হোৱা হ'লে কিন্তু বহুত ভাল আছিলে দেই। দুজনীকে ছোৱালী, সিহঁতক সেই ককায়েক বা ভায়েক বুলিবলৈ এটা লাগে নহয়। নাই আমি আজিলৈকে সেইটো অনুভৱ কৰাই নাই। মোৰ কাৰণে ছোৱালী দুজনী সকলোবোৰ, ল'ৰা ছোৱালী বুলি আজিকালি আৰু একো কথা নাই। মানুহে পিছে তেনেদৰে কয়, কিন্তু আচল সত্যটো হৈছে ল'ৰা এটা কিন্তু লাগেই। নহ'লেনো ভাগ্যত কি কৰিবি, তোৰ আছে ভালেই দেই। তাকেহে ভাল আকৌ মোৰ ল'ৰা দুটা হ'ল দেই, নহ'লে কিন্তু মোৰ বহুত চিন্তা লাগি থাকিলেহেঁতেন। তহঁতৰ ছোৱালী দুজনী পিছে সেই বিয়া দিব পৰা হ'ল নহয়? বিয়া দি দে। নাই আমাৰ ছোৱালী দুজনীয়ে কিবা এটা চাকৰি বাকৰি নোহোৱাকৈ বিয়া নহয় বোলে। সেইটো কথা। পিছে আজিকালি আকৌ চাকৰিটো বুলিলে চাকৰিটো নহয়। এনেই সৰু সুৰা সেই দোকানবিলাকত এনেই সোমাই থাকিব পাৰিব আৰু, কাপোৰৰ চাপোৰৰ দোকানবিলাক। হয় পিছে আমাৰ ল'ৰা দুটা যে, সেইকাৰণে মোৰ অকণো টেনশ্যন নাই। সিহঁতি দুইটাই যেনে তেনে কৰি হ'লেও খাব। সিহঁতৰ মানে এটা সপোন আছে একদম ডাঙৰ বিজনেছ কৰাৰ। ছোৱালীও আকৌ বিজনেছ কৰিব ইমান নোৱাৰিব নহয়, আকৌ চম্ভালিবও নোৱাৰিব। সেইকাৰণে সেই ল'ৰা এটা লাগে দেই। হ'ল সেয়া আৰু, নিজৰ ল'ৰা দুটা আছে যে, সেইকাৰণে অলপতে ল'ৰা এটা লাগে কৈ থাকে। কি কৈ আছ মুখৰ ভিতৰতে? নাই ভাবিছোহে, তই বহুত ভাগ্যৱতী, তোৰ যে ল'ৰা দুটা আছে। তাকেহে মোৰ মানে এটাই ভাল আৰু, সেই ল'ৰা দুটাৰ ছোৱালী দুজনী আনিব, সেই দুজনীয়ে আৰু মোৰ ছোৱালী নিচিনা হৈ নপৰিব জানো? সেইকাৰণে মোৰ ছোৱালী নোহোৱাৰ কাৰণে অকণো বেয়া নালাগে। ল'ৰা দুটাইতো ছোৱালী দুজনী পাবই আৰু। তোৰহে বেয়া লাগে পাই, তই আকৌ সেই ছোৱালী দুজনী উলিয়াই দিলে মানে একেবাৰে উদং হৈ পৰিবি। অৱশ্যে ঘৰ যোৱা হিচাপে ৰাখিব পাৰিবি, কিন্তু আজিকালি ঘৰ যোৱা হিচাপে নাথাকে নহয়। ক'তনো থাকিব, আৰু কোনেনো বাৰু তেনেকৈ ল'ৰা এটাক এৰি দিব নিজৰ ঘৈণীয়েকৰ ঘৰত থাকিবলৈ? সেইটো পিছে হয়, সকলো ল'ৰা আকৌ তেনেকুৱা নহয়। যিখন ঘৰৰ পৰা ছোৱালীজনী নিয়ে সেইখন ঘৰকো নিজৰ ঘৰ বুলিয়ে ভাবি লয়। বিশেষকৈ ল'ৰা নাইকিয়া ঘৰৰ পৰা ছোৱালী নিলে মানে নিজৰ ঘৈণীয়েকৰ ঘৰখনতো নিজৰ বুলিয়ে ভাবিব লাগিব। আপদে বিপদেতো সিহঁতিয়ে আহিব লাগিব। তেনেকুৱা ইমান বুজা পৰা ল'ৰা ক'ত পাবিনো তই? সেইকাৰণেতো ছোৱালী দুজনীয়ে চাকৰি হ'লেহে বিয়াত সোমাম বুলি কৈছে। বিয়া হোৱাৰ পিছতো যাতে আমাৰ সিহঁতি যিকোনো মুহূৰ্ততে সহায় কৰিব পাৰে। বা ছোৱালী দুজনীৰ কিন্তু ধৈৰ্য মানিবলগীয়া। তই বৰ ক্ষীণাইছ, এইবিলাক কথাকে চিন্তা কৰি ক্ষীণাইছ যেন পাইছোঁ। নাই মই এইবিলাক ল'ৰা ছোৱালীক লৈ একো চিন্তা নকৰোঁ। তাকেহে মোৰো বাৰু এইবিলাক ল'ৰা ছোৱালীক লৈ চিন্তা নাই, কিন্তু ল'ৰা নথকা মাকবোৰলৈ মোৰ বেয়া এটা লাগে। আচলতে মই কথাবিলাক বুজি পাওঁ যে ল'ৰা নাথাকিলে কিমান এখন ঘৰত সমস্যা হয়। আচলতে সেই বাপেকবিলাকৰ একদম সোঁহাত স্বৰূপ হয় আৰু ল'ৰা থাকিলে মানে। আৰু ক'ৰবাত যোৱা ইহাত সিহাত কৰা সেইবিলাকত আৰু ল'ৰা মানুহে বেছিকৈ যায়, সেইকাৰণে মানে সেই ল'ৰা এটা লাগে। বেয়া লাগিবলৈ কিটো আছে? আজিকালি ল'ৰা ছোৱালী বুলি কোনো কথা নাই, দুয়োটাই সমান। ছোৱালী আৰু ল'ৰাই সমানেই কাম কৰে। এইটো ল'ৰাইহে কৰিব বুলি ছোৱালী আজিকালি বহি নাথাকে। আচলতে তোৰ ঘৰত ছোৱালী এজনী নাই যে, সেইকাৰণে এইবিলাক কথা তই নাজান। অকণমান সেই ছ'চিয়েল মিডিয়াখনত এক্টিভ থাকিবিচোন, তেতিয়া গম পাই যাবি আজিকালি ছোৱালী কিমান বেছি ওপৰত। আৰু এইটো গম পাবি যে আজিকালি ছোৱালীয়ে কৰিব নোৱাৰা কাম একোৱেই নাই। আজিকালি তই সেই ফেচবুক আৰু সেই নিউজবিলাক নাচাও নেকি? সেইবিলাকতচোন কিছুমান ল'ৰাই নিজৰ মাক দেউতাকক সেই বৃদ্ধাশ্ৰমতহে থয়গৈ। তাতোতকৈ বহুত বেয়া খবৰ নিউজত দি থাকে। নিজৰ পুতেকে নিজৰ মাক দেউতাকক অত্যাচাৰ কৰে। গতিকে সেইবিলাকলৈ চালে ল'ৰা ছোৱালী বুলি কোনো কথা নাই। আমাৰ গাঁৱৰ মিনতি জীয়েকক তই জানো দেখা নাই? তাই বিয়া হোৱাৰ পিছতো নিজৰ মাক দেউতাকৰ ঘৰলৈ মাহেকে পষেকে আহিয়ে থাকে। তাই চাকৰিটো আছে যে, সেইকাৰণে এতিয়ালৈও মাক দেউতাকক চাই থাকে। আচলতে মানসিকতাবোৰ ভাল হ'ব লাগে। আচলতে মিনতিৰ জীয়েকক যোনখন ঘৰলৈ দিছে সেইখন ঘৰ বৰ ভাল মানুহ। সিহঁতৰ ছোৱালী নাই নহয়, তিনিটাই ল'ৰা। তথাপিতো সিহঁতি বুজি পায়, আৰু মিনু মাক দেউতাকৰ কিবা অসুবিধা হ'লে আহিবলৈ দিয়ে, বাধা নিদিয়ে। আৰু সৰুৰে পৰা সকলোবিলাক কামতে মিনু আগবঢ়া। তাইক চালে ল'ৰা ছোৱালী বুলি কোনো কথা নাহে। তই আকৌ বেয়াই পালি নেকি মই কোৱাৰ কাৰণে? বেয়া পোৱা নাই, কি বেয়া পামনো? তোৰ দৰে এনেকৈ কথা কোৱা মানুহ এই পৃথিৱীখনত বহুত আছে। ল'ৰা এটা লাগে বুলি হাবাথুৰি খোৱা মানুহ বহুত আছে। সেইটো পিছে হয়, তথাপি ল'ৰা এটা থাকিলে সুবিধাবিলাক বেছি হয় আৰু। তহঁতৰ সুবিধাবিলাক তহঁতিয়ে উপভোগ কৰ। কিন্তু কথা এটা আকৌ আচৰিত লাগে, তহঁতৰো বাই ভনী তিনিজনী নহয় জানো? তহঁতৰো আকৌ ল'ৰা এটা নাই। আকৌ তহঁতৰ মা ভাগৰো ল'ৰা নাই। উফ, এইজনী বিয়া খাবলৈ আহিছিলি নে তই এইবিলাক কথা পাতিব
আহিছিলি নিজে দুটা ল'ৰা পাই ললিতো সেইকাৰণে ল'ৰা নোহোৱা ঘৰত হাঁহিবলৈ আহিছ এতিয়া তই যিখন ঘৰত বিয়া খাই আছহি সেইখন ঘৰতো ল'ৰা নাই দেখিছ কিমান ধুনীয়াকৈ বিয়াৰ আয়োজন কৰিছে ইয়াত কি কম দেখিছ তই কচোন এজনী খং কৰিছে চা খং উঠিবলগীয়া কথাইতো কৈ আছ তই আৰু শুন মোৰ ছোৱালী দুজনী তোৰ ল'ৰা দুটাতকৈ বহুত ভাল আৰু শুন এইটো কৈ দিছো তোৰ ল'ৰা দুটাতকৈ মোৰ ছোৱালী দুজনীয়ে অতি সোনকালে চাকৰি পাব এটা কথা মন কৰচোন আমাৰ গাঁৱত সেই ল'ৰা থকা পৰিয়ালৰ কোনটো মানুহে সুখেৰে ভাত খাব পাৰিছে প্ৰায়বিলাক মানুহৰ ঘৰতে কাজিয়া পেচাল এজনী বিয়া পতাৰ পাছত মাক দেউতাকৰ পৰা বেলেগ হৈ খায় আৰু তই যে ইমান ল'ৰাক লৈ ফুটনি কৰি আছ তইচোন গিৰিয়াৰৰ মাক দেউতাকৰ লগতে নাথাক বিয়া হৈ অহাৰ কেইদিনমানৰ পিছতে দেখোন বেলেগ হৈ ললি তেনেহ'লে তোৰ শহুৰ শাহুৰে ল'ৰা সন্তান জন্ম দিনো কি লাভটো হ'ল তই দেখোন আমাৰ সেই পাৰ্চনেল কথাবোৰ ক'বলৈ ল'লি তোক মই এনেই কথাটো কৈছিলোঁ হে নহয় আচলতে কথাবিলাক তইহে উলিয়াই লৈছিলি বৰ্তমান এইটো যুগতো যে ল'ৰা সন্তান নাই বুলি বেলেগক সহা মানুহ তোকহে দেখিছোঁ মইতো সহা নাই তোৰ ছোৱালী দুজনীলৈ কেতিয়াবা বেয়া লাগে কাৰণেহে কথাষাৰ ক'লোঁ প্ৰতিটো কাম সিহঁতিয়ে কৰিব লাগে যে ল'ৰা এটা থকা হ'লে সুবিধাটো হ'লহেঁতেন আৰু সেইটো হিচাপতহে মই কথাটো ক'লোঁ আকৌ তোৰো কিছুমান সুবিধা হ'লহেঁতেন দেচোন মোৰতো একো অসুবিধা হোৱা নাই মই সেইবিলাক কথা অনুভৱেই নকৰোঁ তোৰ আকৌ বেয়া লাগিবলৈ কি হ'ল এইবিলাক কথা কৈ মোৰ মন বেয়া লগাব নোৱাৰ বাৰু দেখা যাব তোৰ ল'ৰাকেইটাইনো কিমান তোক সুখত ৰাখে হ'ব তেনেকৈ কথা নকবি সঁচা কথাটো ক'লে আকৌ লাজ পালে কিডাল হ'ব তই ইয়াত বিয়া খাবলৈ আহিছিলি নে কাজিয়া কৰিবলৈ আহিছিলি নিজে এজনী ছোৱালী আৰু লগতে এজনী মাতৃ হৈ লাজ লাগিব লাগিছিলে তোৰ মীনাক্ষী আণ্টি আপোনাক ইমান বিচাৰি আছো ইয়াতে আছে তনয় কি হ'ল কোৱাচোন আণ্টি বহুত ভাল খবৰ কি ভাল খবৰ আপোনাৰ দুইজনী ছোৱালীয়ে মাষ্টৰী চাকৰি পালে এই মাত্ৰ ৰিজাল্ট দিছে কি সঁচাকৈ কৈছানে অৱশ্যে আজি ৰিজাল্ট দিয়া কথা আছিলে বাৰু সঁচাকে কৈছো হে ভগৱান তোমাক বহুত বহুত ধন্যবাদ আচলতে কি জানানে আজি মোৰ এই মুহূৰ্তটোত বহুত ভাল লাগিছে ল'ৰা এটা নাই যে ছোৱালী দুজনী থকাক লৈ মোক বহুতে বহুত কথা শুনাই আছে শুনিলি জয়া মোৰ ছোৱালী দুজনীয়ে চাকৰি পালে চাকৰি আৰু তই ল'ৰা এটা নাই বুলি মোক হাঁহি থাকোঁতেই তোৰ দিন যাব হ'ব দে ইমানো ডাঙৰ চাকৰিটো পোৱা নাই মোৰ ল'ৰা দুটাই বিজনেছ কৰিলে তাতকৈ বেছি পইচা পাব হ'ব দে তোৰ ল'ৰা দুটাই টকা ঘটক তোৰ লগত মোক চুপতি মাৰি একো লাভ নাই জয়া আণ্টি হেৰি নহয় আপোনাকো কথা এটা ক'বলৈ আছিলে কি কথা খবৰ পাইছো আপোনাৰ ডাঙৰ ল'ৰা ৰঞ্জনে হেনো বিয়া পাতিলে এইবিলাক তুমি কি ফাল্টু কথা কৈছা মই একো ফাল্টু কথা কোৱা নাই মই সঁচা কথাই কৈছো আপোনাৰ ল'ৰাই আকৌ ছোৱালীক বিয়া পাতি অনা নাই কোনোবাই হেনো বোৱাৰী এজনীক পলুৱাই আনিলে